নন্দিনী, তোমাৰ আকৌ আজি কি হ'ল? আনকালেতো মই অফিচৰ পৰা আহিবৰ সময়ত তুমি বাহিৰত গৈ ৰৈ থাকা চোতালতে, আৰু মই অহাৰ লগে লগে গেটখন খুলি দিয়া। আজি যোৱাটোতো বাদেই দিয়া, মই আহি পাই চাহ তাহ খায়ো আজৰি হ'লোঁ। তৰালীয়ে চাহো দিলে, আহি পোৱাৰ লগে লগে পানী এগিলাচো দিছে খাবলৈ। তুমি এপাকো বাহিৰলৈ ওলাই যোৱা নাই, মোৰ গাড়ীখনৰ শব্দও শুনা নাইনে তুমি আজি? মোৰ আৰু কি হ'ব? তোমালোকৰ মুখত সেই তৰালী নেকি সেইজনীৰ কথা শুনি শুনি মোৰ গৰম হৈ গৈছে। সকলোৰে মুখত কেৱল তাই নামহে। তাই যেন এইখন ঘৰৰ বোৱাৰী নহয়, ভগৱানহে আহিল তোমালোকৰ মাজলৈ। মোৰ কিন্তু অশান্তি লাগি গৈছে এই ঘৰত থাকি। অতি সোনকালে ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰা। তাৰমানে তৰালীক এইখন ঘৰৰ সকলোৱে মৰম কৰাৰ কাৰণে তোমাৰ হিংসা জাগিছে। তুমি এইখন ঘৰলৈ বোৱাৰী হৈ অহা আজি কিমান বছৰ হ'ল তুমি জানানে? তৰালী দুদিনত আহিয়ে সকলোৰে কেনেকৈ মৰমৰ হৈ পৰিল সেই কথা তুমি দেখিছানে নাই? কিন্তু তুমিতো আজি অত বছৰেও নোৱাৰিলা, আৰু মোৰ ভাইটি আৰু মাকো কোনোদিন আপোন বুলি ভাবিবই নোৱাৰিলা। হ'ব তোমাৰ মুখতো এতিয়া কেৱল তাইৰ প্ৰশংসাহে। তোমাৰ অলপো লাজ নালাগিল নে নিজৰ পত্নীৰ সন্মুখতে বোৱাৰীৰ এনেকৈ প্ৰশংসা কৰিবলৈ? আনৰ কথাটো মই বাদেই দিছোঁ, বাকীবোৰ মানুহৰ মুখত তাইৰ কথা শুনি শুনিতো মোৰ অশান্তিয়ে হৈ গৈছে। এতিয়া এটা কাম কৰা, তোমাৰ অফিচৰ ওচৰতে সিদিনাখন মই কেইবাটাও ফ্লেট দেখিছিলোঁ। তাৰে ফ্লেট এটা কিনি লোৱা, আমি তাতেই থাকিমগৈ আৰু এইখন ঘৰত তুমি কিমান টকা খৰচ কৰি আছা মই দেখিছোঁ নহয়। তোমাৰ ভাইৰেওচোন দোকানত কাম কৰি টকা ঘটে, সিহঁতৰ পইচাখিনি কি কৰে? এই ঘৰখনৰ কাৰণে যে কেৱল তুমিয়ে খৰচ কৰি থাকিব লাগে, মই কিন্তু সহ্য কৰিব নোৱাৰোঁ। মই ইয়াত এক মিনিট থাকিব নোৱাৰোঁ আৰু। তুমি এইবোৰ কি গাই আছা? এবাৰ ভাবি চাইছানে? মই মোৰ ভাইটিক মাক এৰি কেনেকৈ মই চহৰত থাকিমগৈ? সেইটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। তাতকৈ তুমি এটা কাম কৰা, তৰালীয়ে যেনেকৈ সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে, তুমিও চেষ্টা কৰা তাইৰ দৰে। এটা কথা মনত ভাবি লোৱা যে তাইতকৈ তুমি বেছি মৰমৰ হ'ব লাগিব সিহঁতৰ। তাৰমানে মই তোমাৰ বোৱাৰীজনীৰ নিচিনাকৈ এইখন ঘৰত চাকৰি কৰি থাকিব লাগে, সেইটোকে কোৱা নাই জানো? তুমি জানানে নাই মই কেনেকুৱা এখন ঘৰৰ ছোৱালী আছিলোঁ? তাইৰ দৰে গাঁৱলীয়া ভিক্ষাৰী ঘৰৰ ছোৱালী বুলি ভাবিছা নেকি মোক? মই সেইবোৰ কৰিব নোৱাৰোঁ। তুমি যি কৰা কৰি থাকা, তোমাৰ লগত কথা পাতি আৰু লাভ নাই। বুজি নোপোৱা মানুহক বুজাই একো লাভ নাই। তোমাৰ মূৰৰ বিকৃতি ঘটিছে। তাকে নকৈ আৰু কি ক'বা? আজি অতদিনে তোমাৰ মনত ময়ে ভাল আছিলোঁ, কিন্তু সেই বোৱাৰীজনী অহাৰ পৰা এতিয়া মই বেয়া হৈ গ'লোঁ। ময়ো দেখুৱাই আছোঁ ৰ'বা, তাই কিমান মৰমৰ হৈ থাকিব পাৰে তোমালোকৰ। তুমি যি কৰা কৰি থাকা, ঘৰখনত একো অশান্তি নকৰিবা। মই কাকো একো অশান্তি নকৰোঁ। মই মাত্ৰ সকলোকে দেখুৱাই দিম তাই কিমান মৰমৰ এই ঘৰখনৰ, আৰু এই ঘৰখনৰ কাৰণে তাই কিমান চিন্তা কৰে সেয়া মই প্ৰমাণ দেখুৱাই দিম নহয়। তাৰপিছত চাম তোমালোকে তাইক মৰম কৰা নে নকৰা। আৰু মই নিজে এই ঘৰৰ পৰা ওলাই গুচি যাম। তুমি মোক ফ্লেট এটা কিনি নিদিলেও নাই, মোৰ দেউতাইতো কোৱাৰ লগে লগে কিনি দিব। গতিকে দেউতাই কিনি দিয়া ফ্লেটতে মই থাকিমগৈ। চাম নহয় তেতিয়া তোমাৰ সন্মান ক'ত থাকে। তুমি বলিয়া হৈছে নন্দিনী। এইবোৰ তুমি কি বলকি আছা? মই আৰু তোমাৰ লগত কথা পাতি নাথাকোঁ। ইমান কষ্টৰে দুখে ভাগৰে অফিচৰ পৰা আহিছোঁ, ভালকৈ এষাৰ কথা কোৱাৰ বাদেই দিয়া। কি সোপা যে তুমি গাই আছা, এবাৰো তুমি মোৰ কথা নাভাবা। তুমি ইয়াতে অকলেই থাকা, মই বাহিৰলৈ যাম। মাৰ লগত কথা পাতিলেই মোৰ মনটো অলপ ভাল লাগিব। যোৱা তোমাৰ আপোন মানুহ তোমাৰ ঘৰৰ মানুহকেইটাহে, মইনো কোনদিনা তোমাৰ আপোন হ'ব পাৰিলোঁ? যোৱা, মোৰো ইচ্ছা নাই তোমাৰ লগত কথা পাতিবলৈ। আকাশ, মই তোমাক চাহ দি থৈ গৈছিলোঁ নহয়, তুমি চাহ খালানে নাই? আৰু এনেকৈ কি চিন্তা কৰি আছা আকাশ? তোমাৰ কিবা সমস্যা হৈছে নেকি? চাহ খালোঁ আৰোহী, কিন্তু একো চিন্তাও কৰি থকা নাই। বৰ ভাগৰ লাগিছে লোকৰ দোকানত কাম কৰা নহয় জানো? বহুত কাম কৰিব লাগে দিনটো। ভাগৰতেহে এনেকৈ বহি পৰিছিলোঁ। হয় নেকি? যদি ইমান ভাগৰ লাগিছে, কাপোৰযোৰ সলাই লৈ অলপ ৰেষ্ট লোৱা। মই ভাত বনামেই নহয় অলপ পিছত, মই ভাত খাবলৈ জগাই দিমহি তোমাক। হ'ব দিয়া, মই অলপ ফ্ৰেছ হৈ লৈ অলপ ৰেষ্ট ল'ম, তেতিয়া তুমি মোক মাতি দিবা। কিন্তু তোমাকো দেখাত কিবা এটা চিন্তাত থকা যেন লাগিছে আৰোহী। কি হৈছে বাৰু কোৱাচোন? মোৰ তেনেকৈ একো হোৱা নাই, কিন্তু মনটোহে ভাল লাগি থকা নাই জানানে? কিয় বা তোমাৰ মনটো ভাল লাগি থকা নাই? ঘৰত কোনোবাই কিবা কৈছে নেকি? নাই কোনেও একো কোৱা নাই, কিন্তু নবৌৰ ব্যৱহাৰবোৰ দেখাৰ পিছতহে মোৰ মনটো ভাল লাগি থকা নাই। তোমাৰ লগত বিয়া হৈ অহাৰ পিছত কেইদিনমানলৈকে নবৌ ঠিকেই আছিল, কিন্তু লাহে লাহে এনেকুৱা লাগে কিয় জানো তেওঁ যেন মোক কিবা কথাত বেয়া পাইছে। কথাই মোক দুখীয়া ঘৰৰ বুলি যিটো কথা শুনাই থাকে। কিয় কৰিছে বাৰু এনেকুৱা? তেওঁৰ কথা নকবা আৰু। তেওঁ এখন ঘৰলৈ বিয়া হৈ অহা আজি কিমান বছৰ হ'ল, তুমিতো জানাই সেইবোৰ কথা। কিন্তু ঘৰত কাম কৰা মানুহ ৰাখিব লগা হৈছিল জানানে? তাই নিজে মাকো চাহ একাপ নিদিয়ে, বাইজনীয়েহে সকলোখিনি কৰিব লাগে। মই এটা কথা লক্ষ্য কৰিছোঁ, তুমি বিয়া হৈ অহাৰ 2-3 দিনমান পিছৰ পৰা বাইজনীও নহা হ'ল। অকলে গোটেই ঘৰখনৰ কাম কৰিব লাগে। বাইজনী কিয় নহা হ'ল সেই কথাটো মই জানিব লাগিব। নাই, তুমি সেইবোৰ একো জানিব নালাগে। বাইজনী নাহিলেও নাই দিয়া, মইতো গোটেই ঘৰখনৰ কাম কৰিব পাৰিছোৱেই। গতিকে আৰু লোকক পইচা দি এনেকৈ কাম কৰিবলৈ অনাটো দৰকাৰ নাই নহয়। নিজে কৰিব নোৱাৰিলে বেলেগ কথা আৰু মই নবৌৱে কাম নকৰিলেও মই একো নকওঁ, কাৰণ মই নিজে কৰিব পাৰোঁ নহয়। মাত্ৰ তেওঁৰ পৰা ব্যৱহাৰখিনি ভাল পালেই হ'ল আকাশ। ক'তনো তেওঁৰ পৰা তুমি ভাল ব্যৱহাৰ পাবা আৰোহী? তেওঁ হৈছে বহুত ধনী ঘৰৰ ছোৱালী।
গতিকে তেওঁ দুখীয়া মানুহবোৰক মানুহ বুলি নাভাবে। আৰু তাতে কি হৈছে জানা, তুমি মোৰ লগত বিয়া হোৱাৰ পিছৰ পৰা এই ঘৰখনক কিমান যে নিজৰ বুলি ভাবি ল'লা, মাক দাদাক মোক বৌক কিমান যে শ্ৰদ্ধা কৰা, কিমান কেয়াৰ লোৱা। তুমি যেনেকৈ মৰম কৰিছা তোমাকোতো সকলোৱে মৰম কৰিছে। সেইবোৰ দেখি চাগে নবৌৰ হিংসা হৈছে। তুমি অলপ সাৱধানে থাকিবা কিন্তু দেই। এই মানুহজনীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই। হ'ব দিয়া, তুমি এইবোৰ চিন্তা নকৰিবা। নবৌৰ কথা যেতিয়া মই গম পালোৱেই, আজিৰ পৰা এইবোৰ কথা মই ধৰি নাথাকোঁ আৰু দুখো নকৰোঁ। তুমি এতিয়া অলপ ৰেষ্ট লোৱা, মই সোনকালে ভাতকেইটা বনাওঁগৈ। দাদাও চাগে ভাগৰ লাগি আহিছে নহয়, দিনটো অফিচত কাম কৰি কৰি। ঠিক আছে, যোৱা তেতিয়া তুমি ভাত বনোৱাগৈ। তোমাৰ এই কথাবোৰতে মোৰ খুব ভাল লাগেও। মই সঁচাকৈ বহুত সুখী তোমাৰ দৰে পত্নী এগৰাকী পাই। ইমান যে প্ৰশংসা নকৰিবা দেই। তোমাৰ ঘৰখন জানো মোৰ ঘৰ নহয়? সেয়েহে মই এইখিনি কৰিবলগীয়া হৈছে। তুমি এতিয়া ৰেষ্ট লোৱা, মই যাওঁ দিয়া, ভাত বনাওঁগৈ। মায়ে চিঞৰিব এতিয়া নহ'লে। ঠিক আছে যোৱা, মই খাই ভাল পোৱা কিন্তু সকলোবোৰ বনাবা আজি। কিয় নবনাম বাৰু, সকলোবোৰ বনাম। তুমি এতিয়া অলপ শুই থাকিবা, মই যাওঁ। সৰু বোৱাৰীজনীয়ে যে গোটেই ঘৰখনৰ কামবোৰ অকলে অকলেই কৰি থাকে। বেয়াই লাগে মোৰ তাইলৈও। দুখীয়া ঘৰৰ ছোৱালী যে সকলোবোৰ কামেই কৰিব জানে। কিন্তু এটা কথাতহে মোৰ চিন্তা হৈ গৈছে, এই যে কাম কৰা মানুহজনী, এই মানুহজনী কিয় নহা হ'ল? সৰু বোৱাৰী অহাৰ দুদিনমান পিছৰে পৰাই নহা হ'লচোন। এইবোৰ ডাঙৰ বোৱাৰীয়ে কৰা নাইতো। তাইৰ ওপৰত মোৰ অলপো বিশ্বাসেই নাই। এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ ইমান বছৰ হ'ল, আজিলৈকে তাই চাহ একাপো দি নাপালে। কেৱল কাম কৰা মানুহজনীহে কৰিব লাগে। তাই চাগে গিৰিয়েকে কাম কৰা মানুহজনীক পইচা দিব লাগে বুলিয়েই তাইক আহিবলৈ মানা কৰিলে। তাইতো অলপ সহায় কৰি দিব পাৰে সৰু বোৱাৰীক। যি কি নহওক দিয়া, অন্ততঃ মনে বিচৰাৰ ধৰণে এজনী বোৱাৰী হ'লেওতো মই পালোঁ। এতিয়াৰ পৰা আৰু চেষ্টা কৰিব লাগিব ডাঙৰ বোৱাৰীজনীও যাতে সৰু বোৱাৰীৰ দৰেই হয়। দুইজনী যাতে সদায় মিলেৰে থাকিব পাৰে। ডাঙৰ বোৱাৰী, অ' ডাঙৰ বোৱাৰী, চাওঁ এইফালে আহাচোন। মা, আপুনি মোক মাতিছিল? অঁ, মই মাতিছিলোঁ তোমাক। কি কৰি আছিলানো তুমি? নাই, এনেই ৰুমতে মোবাইলটোকে চাই আছিলোঁ। তুমি যে ৰুমতে সোমাই সোমাই মোবাইল চাই থাকা, এনেই বিচনাত পৰি থাকা, এই সৰু বোৱাৰীজনীয়ে গোটেই ঘৰখনৰ কাম বনবোৰ কৰি থাকে, তুমি দেখানে? তোমাৰ বাৰু তাইলৈ অলপো বেয়া নালাগেনে? আৰু এই কাম কৰা মানুহজনী যে, তাই কিয় নহা হ'ল? মইচোন আগৰ পৰাই কাম নকৰোঁ মা। আগতেতো মোক এনেকৈ আপুনি নকয়, এতিয়া কিয় এনেকৈ কৈছে মোক? আৰু কাম কৰা মানুহজনী কিয় নাহে মই কেনেকৈ জানো সেইবোৰ কথা? ঘৰত আমি ইমান কেইজনী মাইকী মানুহ আছে, আকৌনো লোকৰ কাম কৰা মানুহজনীৰ প্ৰয়োজন কি? আৰু কাম কৰা মানুহজনীকতো বেলেগে পইচা নিদিয়ে, মোৰ মানুহজনেহে পইচা দিব লাগে। আপোনাৰতো সৰু পুতেকো টকা ঘটে, তেওঁ টকাবোৰ কি কৰে? মোৰ মানুহজনৰ টকাখিনি সদায় ঘৰখনৰ কাৰণে খৰচ কৰি থাকিব লাগে। অঁ, মই এতিয়া বুজি পাইছোঁ দিয়া কথাবোৰ। তুমি কোৱা কথাকেইটাতে মই সকলোবোৰ কথাই গম পালোঁ। এটা কথা শুনাচোন, সৰু বোপায়ে লোকৰ দোকান এখনত কাম কৰে, সিনো কেইটকা পাই কোৱা? তাৰোতো নিজৰ পৰিয়াল এটা আছে। আৰু ডাঙৰ বোপায়ে চৰকাৰী চাকৰি কৰে, সিটো বহুত টকা দৰমহা পায়। ঘৰখনৰ কাৰণেহে খৰচ কৰিছে আৰু বেলেগৰ কাৰণেতো কৰা নাই। তুমি এনেকৈ কিয় কৈছা? আৰু কেনেকৈ ক'ব লাগে? সকলোকে কিয় আপুনি সমান বুলি ভাবিব নোৱাৰে? আপোনালোকৰ মুখত যে আজিকালি কেৱল সৰু বোৱাৰীৰ নামহে আৰু সৰু বোপাই নাম। আমি হালজান মানুহেই নহয় এইখন ঘৰত। আৰু মোকতো আপোনালোকে কোনো মানুহ বুলিয়েই নাভাবে। তাই যেনেকৈ গুণ গাই থাকে আপোনালোকে মোৰ কথা কোনোবা দিনা ভালকৈ মানুহৰ আগত কৈ পাইছে? এটা কথা নহয় ডাঙৰ বোৱাৰী, সৰু বোৱাৰী বিয়া হৈ অহানো আজি কেইদিন হৈছে এইখন ঘৰলৈ। তাই সকলোকে কিমান মৰম কৰে দেখিছা নহয়। তাই সকলোৰে মৰমখিনি ল'বলৈ সক্ষম হৈছে। তুমি কিয় হোৱা নাই? তুমিও চেষ্টা কৰা তাইৰ দৰে, তেতিয়াতো তোমাকো সকলোৱে মৰম কৰিব। এতিয়া যোৱাচোন, তাই পাকঘৰত অকলে অকলেই কাম কৰি আছে, অলপ সহায় কৰি দিয়াগে। হ'ব দিয়ক, সেইটোকে চিধা চিধিকৈ ক'লেই হ'লচোন। সৰু বোৱাৰীয়ে অকলে কাম কৰি কষ্ট পাইছে যে, সেইকাৰণে মই তাইক কামত সহায় কৰি দিব লাগে। মই তাইৰ দৰে চাকৰণী নহয় আৰু তাইৰ দৰে দুখীয়া ভিক্ষাৰী ঘৰৰ ছোৱালীও নহয়। গতিকে মোক কথাবোৰ অলপ ভালদৰে ক'ব। আজি যি ক'লে আৰু। তুমিচোন বৰ বেলেগ ধৰণে কৈছা ডাঙৰ বোৱাৰী। এনেকৈ কথা নক'বা, মই মনত দুখ পাওঁ নহয়। তোমালোক দুইজনী বোৱাৰী সদায় মিলেৰে থাকা, মই সেইটোৱে ভাবোঁ। সেইকাৰণেহে কৈছোঁ, তুমি কৰিব নজনা কামবোৰ তাইৰ পৰা শিকি ল'বা। তুমি যিহেতু ডাঙৰ বোৱাৰী, গতিকে সদায় ডাঙৰ হৈয়ে থাকিব লাগিব নহয়। সেইকাৰণেহে তোমাক এনেকৈ কৈছোঁ মই। ঠিক আছে, হ'ব বাৰু, মই এতিয়াই তাইক অলপ সহায় কৰি দিমগৈ। যি হৈছে ভালেই হৈছে। এই চবতে তাই বনোৱা খানাবোৰ মই জিতি দিলৈ খাবলৈ বেয়া কৰি দিব লাগিব। তেতিয়াহে গধূলি তাইৰ আচল স্বৰূপটো ওলাব। তাই কিমান কাম কৰিব জানে। কি হ'ল ডাঙৰ বোৱাৰী, তুমি কিবা কৈছা নেকি? নাই মা, একো কোৱা নাই। আৰু সেই যে ইমান ধুনীয়াকৈ ৰান্ধে, তাইৰ ৰন্ধাবোৰ খাবলৈ বহুত সোৱাদ হয়, তাকেহে ভাবিছোঁ। অঁ, সেইটো হয় অ', তাই বহুত ধুনীয়াকৈ খানাবোৰ ৰান্ধে অ', খাই সঁচাকৈ বহুত ভাল লাগে। যোৱাচোন যোৱা, তুমি তাইৰ পৰা অলপ শিকি ল'বা। হ'ব মা, মই তাইক সহায় কৰি দিম, তাইৰ পৰা শিকিও ল'ম দিয়ক। আপুনি বহক তেতিয়া। আৰু কি কৰি আছা তুমি? তোমাৰ খানা বনাই হোৱাই নাই নেকি? তুমি অকলে অকলে কাম কৰি কষ্ট পোৱা বুলি শাহুমাই মোক তোমাৰ ওচৰত অলপ সহায় কৰি দিবলৈ পঠাইছে। হৈছে আৰু নবৌ, সকলোবোৰ বনাই হ'লেই, মাত্ৰ ভাতকেইটা হ'লেই হ'ল আৰু। আপুনি নালাগে দিয়ক, মই অকলেই কৰিব পাৰিছোঁ নহয়। কিয় নালাগে অ'? তুমি ইমান ধুনীয়াকৈ ৰান্ধা, গতিকে তোমাৰ ওচৰত শিকিব লগা মোৰ বহুত আছে। আৰু শাহুমাই বেয়া পাইছে নহয়, তুমি অকলে অকলে কাম কৰি থাকা, মই তোমাক অলপো যে সহায় কৰি নিদিওঁ, সেয়েহে মোক পঠাই দিছে। মই এইখিনি কৰিম বাৰু। তুমি এতিয়া ভাত বাঢ়িবলৈ ৰেডি কৰাগৈ যোৱা।
হ'ব এতিয়া নব, মই সেইখিনি ৰেডি কৰোঁগৈ। আপুনি ভাতটো হ'লে চাব তেতিয়া। ঠিক আছে যোৱা। তোক বুদ্ধি কৰি মই পঠিয়ালোঁ। এতিয়া প্ৰমাণ খাবি আকৌ, তই ৰন্ধা খানাবোৰ খাবলৈ কিমান সোৱাদ হ'ব। সকলোৱে যেতিয়া ভাত খাবলৈ বহিব তেতিয়া তোৰ গুণ গাব, প্ৰশংসা কৰিব। সেইখিনি চাইহে মোৰ ভাল লাগিব। এতিয়া মই সকলোবোৰ খানাতে নিমখ চেনি চব মিহলাই দিম, যাতে খাবলৈ বহুত বেয়া হয়। আৰু শাহুমাৰ এতিয়াহে মই চাই ল'ম কিমান সৰু বোৱাৰীয়েকৰ প্ৰশংসা কৰে। তহঁত দুইটা যে এনেকৈ আছ, কি হ'ল? খা আকৌ সোনকালে। আৰু সৰু বোৱাৰী যোৱা আকৌ, ডাঙৰ বোৱাৰীকো মাতি দিয়া খাবলৈ। অঁ মা, মই নবৌক মাতি থৈ আহিছিলোঁ, কিয় অহা নাই জানো। আৰু তোমালোকে খানা কিয় খোৱা নাই? দাদা কিয় খোৱা নাই? খাবলৈ কিবা বেয়া পাইছে নেকি? আৰোহী, তুমি আজি এইবোৰ ঠিকেই বনাইছিলানে? ক'ৰবাত নিমখ বেছি, ক'ৰবাত বহুত মিঠা হৈছে, এইবোৰ কেনেকৈ হ'বলৈ পালে? তুমিতো আনকালে বহুত ধুনীয়াকৈ বনোৱা। অঁ ভাইটি, ময়ো ভাবিছোঁ সেইটো কথা। তোমাৰ চোৱাচোন, দাইলখিনিত কিমান যে নিমখ চোকা আছে, জিভাত লগাবই নোৱাৰি। আৰু মাংসবোৰ যে বহুত চেনি দিলে যেনেকুৱা হয় তেনেকুৱা হৈছে। বাকী চব্জিবোৰৰ কথাটো বাদেই দিয়া, কিয় এনেকুৱা হ'ল আজি খাবলৈ? মইতো সকলোবোৰ ঠিকেই বনাইছিলোঁচোন, এইবোৰ কেনেকৈ হ'বলৈ পালে তেতিয়া? আৰু মই বনাই থাকোঁতে সকলোতে নিমখ ঠিকেই দিছিলোঁ, মিঠা হ'বলগীয়াকৈতো মই একো দিয়া নাছিলোঁ। এনেকুৱা হ'ল যদি কেনেকৈ খাম বাৰু এতিয়া? আজিচোন আমি সকলো ভোকতেই থাকিব লাগিব। আৰোহী, তুমি ঠিকেই বনালে জানো এনেকুৱা হ'লহেঁতেন? তুমি কিমান ধুনীয়া ৰান্ধা যে, মই সকলোৰে আগতে সেই কথা কৈ ফুৰোঁ। কিন্তু আজি বৰ লাজ পাইছোঁ দেই দাদা আৰু মাৰ আগত। আৰু নবৌৱে যে তোমাক কিমান হাঁহিব চাবাচোন এনেকৈ খানাবোৰ বনোৱাৰ কাৰণে। হ'ব দে ভাইটি, আজি এনেকৈ খা আৰু। তেওঁনো লোকক সহায়ৰ বাদে বেলেগ কি কাম আছে? তেওঁৰ আগত এইবোৰ কথা নকবি, বেছিকৈ সুবিধাহে পাবা আৰোহীক কথা শুনাবলৈ। এনেকৈ আমি অকণমান খাই আজি ভোকটো গুচাই থওঁ দে। মা, তয়ো খা। আৰোহীয়ে মনতে দুখ কৰিব নহয়, নহ'লে ইমান ধুনীয়াকৈ সকলোবোৰ ৰান্ধিছিলে। তুমি ঠিকেই কৈছা ডাঙৰ বোপাই, এনেকৈ খাই আজি ভোকটো গুচাওঁ আৰু। তাইতো আনকাল ভালেই ৰান্ধে, আজি কিবা এটা হ'ল চাগে। সৰু বোৱাৰী তুমি যোৱা, ডাঙৰ বোৱাৰীকো মাতি আনাগৈ। ভাল হ'লেও বেয়া হ'লেও সকলোকেইটা একেলগে খাই এনেকৈ থাকোঁ আৰু আজি। ঠিক আছে মা, মই এতিয়াই নবৌক মাতি দিছোঁ। আপোনালোকে মোক বেয়া নাপাব কিন্তু, মই ৰান্ধোতে ভালেই ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ। কেনেকৈ কি হ'ল একো নাজানো। নাই নাই, বেয়া নাপাওঁ, কিয় বেয়া পাম বাৰু। যোৱা এতিয়া তুমি। কি হ'ল আৰোহী? তুমি অথনি খানাটোৰ কথা কোৱাৰ কাৰণে এনেকৈ দুখ কৰি আছা নেকি? কেতিয়াবা হৈ যায় আৰু মানুহৰ, দিয়াচোন। নহয় আকাশ, মই ইমান ভালদৰে বনাইছোঁ চোৱাচোন। মই সকলোৰে আগত কথাটো কৈ দিয়া নাই আৰু। বনাই হোৱাৰ পিছত মই অকণমান টেষ্ট কৰিও চাইছিলোঁ। ক'তোতো নিমখ বেছি হোৱা নাছিল আৰু মিঠাও হোৱা নাছিল, কিন্তু সেইটো কেনেকৈ হ'বলৈ পালে? আৰোহী, মই কেৱল তোমাক লৈয়ে কোৱা নাই, প্ৰত্যেকগৰাকী ৰান্ধনীয়ে সদায় বহুত চেষ্টা কৰি খাবলৈ ভাল হোৱাকৈ বনাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকে ইমান কষ্ট কৰি বনায়, তথাপিও কেতিয়াবাচোন বেয়া হৈ যায়। সেইটোতো তেওঁলোকৰ গাত দুখ নাথাকে। আজি তোমাৰো হ'ল চাগে তেনেকুৱা। তুমিতো ভাল হ'ব বুলিয়েই বনাইছিলা, কিবা এটা হ'ল আৰু। সেইটো কথা ভাবি নাথাকিবা, ইয়াৰ পিছত ভালদৰে বনাবা। নহয় আকাশ, তুমি কথাটো বেলেগকৈহে ভাবিছা। মই বনোৱা খানাবোৰ আজি অলপো বেয়া হোৱা নাছিল, ক'তো নিমখ বেছি হোৱা নাছিল। এনেকুৱা মোৰ কোনোদিন হোৱা নাই আৰু নহয়ও। কাৰণ খানা ৰান্ধি থকাৰ সময়ত মই বেলেগ একো কথাই চিন্তা নকৰোঁ। মাত্ৰ যিয়ে খাবলৈ নবনাওঁ কিয়, সেইবোৰ যাতে খাবলৈ সোৱাদ হয়, ভাল হয়, সেই কথাহে ভাবি থাকোঁ। আজি এই কামটো বেলেগ কোনোবাই কৰিছে, যাতে সকলোৰে চকুত মই বেয়া হ'ব পাৰোঁ। মই বুজি পাইছোঁ কিছুমান কথা। তাৰমানে তুমি কি ক'ব বিচাৰিছা? তুমি বনোৱা খানাত কোনোবাই নিমখ দিছে, চেনি দিছে, খাবলৈ যাতে বেয়া হওক, এই কথাটোকে ক'ব বিচৰা নাই জানো? মই এই কথাটোৱে ক'ব বিচাৰিছোঁ। মই যেতিয়া ভাত ৰান্ধি আছিলোঁ, ভাতকেইটা হ'বলৈহে বাকী আছিল, বাকীবোৰ বনাই হৈছিল আৰু। তেনেকুৱাতে নবৌ গৈছিল। মায়ে বোলে তেওঁক পঠাই দিছিল মোক অলপ হেল্প কৰিবলৈ। মই নালাগে বুলি কোৱাৰ পিছতো তেওঁ নামানিলে। মোক ভাত বাঢ়িবলৈ যোগাৰ কৰিবলৈ পঠাই দিলে আৰু তেওঁ পাকঘৰত সোমাল। তেওঁ সোমোৱাৰ পিছতেইতো এনেকুৱাবোৰ হ'ব পাৰিছে। তেওঁ নিশ্চয় এইবোৰ কৰিছে যাতে সকলোৰে চকুত মই বেয়া হওঁ। মোৰ সম্পূৰ্ণ সন্দেহ হৈছে। তুমি বেয়া নাপাবা কিন্তু কোৱাৰ বাবে। মই এতিয়াহে বুজি পাইছোঁ আচল কথাটো। তাৰমানে তুমি যে বহুত ভালদৰে ৰান্ধা যে, আৰু সকলোৱে যে খাই ভাল পাই তোমাক প্ৰশংসা কৰে, সেই কথাটো নিশ্চয় নবৌৱে সহ্য কৰিব পৰা নাই। সেইকাৰণে তুমি ৰন্ধা খানাবোৰত বহুত বেছি নিমখ, চেনি এইবোৰ মিহলাই যাতে খাবলৈ বেয়া হয় সেইটো কৰিছিল। নবৌৱে সঁচাকৈ তোমাক বহুত হিংসা কৰে দেই। সেয়ে মই তোমাক কৈছিলোঁ অলপ সাৱধানে থাকিবা বুলি। এতিয়াৰ পৰা আৰু সাৱধান হ'বা, এনেকুৱা যাতে কৰিব নোৱাৰে তাৰ বাবে সজাগ হ'বা। কিন্তু মই তোমাক কৈ থলোঁ, মইতো তোমাক সকলো সময়তে ৰখি থাকিব নোৱাৰোঁ। তাকে আকাশ, আমি মানুহবোৰ তেনেকুৱা নহয় যে, সেয়ে বেলেগকো তেনেকুৱা বুলি নাভাবোঁ নহয়। মই পাহৰিয়ে থাকোঁ নবৌৱে যে মোক বেয়া পায়। তেওঁ ভালকৈ এষাৰ মাত দিয়াৰ লগে লগে তেওঁ যে মোক বহুত ভাল পায়, নিজৰ বাইদেউৰ দৰে যেন তেনেকুৱা লাগে। সেইকাৰণে আগৰ কথাবোৰ পাহৰি যাওঁ, কিন্তু এতিয়াৰ পৰা আৰু এনেকুৱা নকৰোঁ।
হ'ব দিয়া, মানুহ চিনি পাইছা নহয়, সেইটোৱে বহুত আমাৰ বাবে। আৰু মায়ে তোমাক অলপো বেয়া পোৱা নাই। মায়েও কিবা এটা গম পাইছে যে আজি কিবা এটা ঘটনা হৈছে। মায়ে নিশ্চয় ইয়াৰ ৰহস্য উলিয়াবলৈ চেষ্টা কৰিব। তুমি দুখ কৰি নাথাকিবা, ইয়াৰ পিছত অলপ সজাগ হ'বা। এতিয়া ৰাতি বহুত হ'ল, আহা শুই থাকোঁ। আকৌ তুমি ৰাতিপুৱা সোনকালে উঠিবই লাগিব নহয়। ব'লা শুই থাকোঁ তেতিয়া। আহা, কিন্তু এনেকৈ দুখ কৰি থাকিলে নহ'ব। চকু পানীবোৰ মচি লৈ শুবলৈ আহা। হ'ব দিয়া। মা, আপুনি মোক মাতি আছিল? সৰু বোৱাৰী, মই তোমাক মাতি আছিলোঁ। তুমি চাগে পাকঘৰৰ কামতহে ব্যস্ত হৈ আছিলা। মা, পাকঘৰৰ কামবোৰ কৰি আজৰি হৈছোহে। কি কথা আছিল কওকচোন বাৰু। সৰু বোৱাৰী, আজি মামনিৰ ছোৱালীজনীক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব নহয়। মোক সোনকালেই মাতিছিল। তালৈকে যাম বুলি ভাবিছিলোঁ। গডৰেজটো খুলি কাপোৰবোৰ চালোচোন, চব বেয়া হৈ আছে। তথাপিও মই কাপোৰ এযোৰ উলিয়াই মোৰ বিচনাতে থৈ আহিছোঁ। তুমি যোৱাচোন, সোনকালে কাপোৰযোৰ ইস্ত্ৰি কৰি দিয়াগৈ, তেতিয়া হয়তো পিন্ধি যাবলৈ ভাল লাগিব। হ'ব দিয়ক মা, মই এতিয়াই কাপোৰযোৰ ঠিক কৰি দিম। আপুনি পিন্ধি যাব পাৰিব, অলপো চিন্তা নকৰিব। ঠিক আছে, যোৱা তেতিয়া। কিন্তু চাবা দেই, কাপোৰযোৰ বৰ কোমল আকৌ, ইস্ত্ৰি কৰোঁতে সাৱধান হ'বা। হ'ব দিয়ক মা, মই ভালদৰেই কৰিম। ডাঙৰ বোৱাৰী, তুমি এনেকৈ কি চাই আছা? যদি আমাৰ লগত কথা পাতিবলৈ মন গৈছে, ওচৰলৈ আহা আকৌ। নাই মা, মোৰ তেনেকৈ কথা পাতিবলৈ মন যোৱা নাই। আপুনিনো কিহৰ কামৰ অৰ্ডাৰ দিছে সৰু বোৱাৰীক, তাকেহে শুনিছিলোঁ। তুমি ভুল বুজিছা, কাম কৰিবলৈ অৰ্ডাৰ দিয়া নাই তাইক। মোৰ কাপোৰযোৰ যে বেয়া হৈ আছে, তাই কিবা এটা কৰি ভাল কৰি দিব পাৰিব নেকি, তাকেহে সুধিছোঁ। মই ক'ৰবালৈ ওলাই গ'লে ভাল হৈ গ'লে তোমালোকৰে গৌৰৱ নহয় জানো? আপুনি ঠিকেই কৈছে মা। আপোনাৰ ওপৰত নজৰ দিয়াটো আমাৰ দায়িত্ব হয়। আপোনাক চাফ চিকুণ কৰি ৰখা, ভালদৰে ৰখা, সেইখিনি আমাৰ দুয়োজনীৰে দায়িত্ব হয়। আপুনি বহক তেতিয়া, মই সোনকালেই কাপোৰযোৰ ইস্ত্ৰি কৰি দিওঁগৈ। কাপোৰযোৰ কিন্তু বহুত ধুনীয়া লাগিছে দেই। ধুনীয়াকৈ ইস্ত্ৰি কৰাৰ পিছত বৰ ধুনীয়া লাগিছে এতিয়া দেখিবলৈ। এইযোৰ পিন্ধিলে কিন্তু মাক বহুত ভাল লাগিব। মই যাওঁ, মাক এতিয়াই পঠাই দিওঁগৈ, কাপোৰযোৰ পিন্ধি লওক, নহ'লে আকৌ মোৰ দেৰি হৈছে বুলি খঙে কৰিব চাগে। ধুনীয়াকৈ কাপোৰযোৰ ইস্ত্ৰি কৰি থৈ গৈছে। এতিয়া আৰু শাহুৱেকে তাইক আৰু প্ৰশংসা কৰিব। তোক মই প্ৰশংসা কৰাই আছোঁ। তোৰ গুণ খুব গাব শাহুমাই, আৰু বেছি সময় নাই। যিহেতু এই কাপোৰযোৰ শাহুমাৰ খুব মৰমৰ। এই কাপোৰযোৰ যদি অকণমান দাগ লাগে, মায়েতো তোক কেতিয়াও সুখেৰে নাৰাখে। এতিয়া এই কাপোৰযোৰ মই জ্বলাই দি আছোঁ, যাতে তই ইস্ত্ৰি কৰোঁতে এইযোৰ জ্বলি গ'ল, সেই কথা মায়ে বুজি পাই যায়। মই দেৰি নকৰোঁ, সোনকালে মই মোৰ কামটো আৰম্ভ কৰোঁ। শাহুমা আহিব এতিয়া ৰুমলৈ কাপোৰযোৰ পিন্ধিবলৈ। তেওঁ আহি যাতে কাপোৰযোৰ পৰি থকা অৱস্থাত দেখা পায়, সেইটোৱেই কৰিব লাগিব এতিয়া। সোনকালে কামটো আৰম্ভ কৰোঁ। হে ভগৱান, গোটেই কাপোৰযোৰ পৰি শেষ হৈ গ'ল। মই কেলৈ এইজনীক এইটো কাম কৰিবলৈ দিছিলোঁ? কি হ'ল মা, আপুনি কিয় এনেকুৱা কৰিছে? মইতো কাপোৰযোৰ ধুনীয়াকৈ ইস্ত্ৰি কৰিছিলোঁ, আৰু মই বিচনাতহে থৈ গৈছিলোঁ। এইযোৰ তলত কেনেকৈ পৰিল? সেইটো তুমিহে জানিবা, কেনেকৈ জ্বলাই দিলা মোৰ কাপোৰযোৰ। এই কাপোৰযোৰ মোৰ বৰ মৰমৰ। দেউতা ঢুকোৱাৰ এমাহমান আগতে আমি এদিন বজাৰলৈ গৈছিলোঁ। তেওঁ এইযোৰ মোক উপহাৰ দিছিল। শেষবাৰৰ বাবে দিয়া উপহাৰটো মই খুব ব্যৱহাৰ কৰোঁ, খুব পিন্ধো কাপোৰযোৰ। এইযোৰ আৰু মই কোনোদিনেই পিন্ধিবলৈ নাপাম। মা, আপুনি মোক ভুল বুজিছে। মই কাপোৰযোৰ আপোনাৰ ইস্ত্ৰি কৰাৰ পিছত বিচনাতহে থৈ গৈছিলোঁ। কিন্তু মই এটা কথা বুজি পোৱা নাই, মই কামবোৰ ঠিকেই কৰোঁ, কিন্তু কৰি থৈ যোৱাৰ পিছত মোৰ কামবোৰ কিয় বেয়া হৈ যায় মা? মই ভালদৰে কৰা কামবোৰত কিবা এটা নহয় কিবা এটা ঘটনা ঘটে। ইয়াত কিবা এটা ৰহস্য আছে মা, এইটো কথা উলিয়াবই লাগিব। তুমি ঠিকেই কৈছা আৰোহী, ইয়াত কিবা এটা ৰহস্য থকাটো সঁচা। আৰু সেই ৰহস্যটো ময়ে কৈছোঁ শুনা। তুমি কাপোৰযোৰ যেতিয়া ইস্ত্ৰি কৰি বিচনাত থৈ গৈছিলা, তেতিয়া আমাৰ নন্দিনীয়ে তোমাক চাই আছিল, আৰু তুমি যোৱাৰ পিছতে আহি তাই এই কামটো কৰি থৈ গৈছে। মই তাইক দেখি আছিলোঁ এই কামটো কৰা। তাই যে ইমান বেয়া কাম এটা কৰিব পাৰে, সেই কথা মই ভাবিবই পৰা নাছিলোঁ। কি? আপুনি এইবোৰ কি কথা কৈছে দাদা? নবৌয়ে এইটো কাম কেতিয়াও কৰিব নোৱাৰে। আপুনি নবৌক এনেকুৱা মিছা বদনাম নিদিব দাদা। মই ঠিকেই কৈছোঁ আৰোহী, তুমি বহুত সহজ সৰল। সেইকাৰণে তুমি সকলোৰে মনবোৰ সহজতে জয় কৰিব পাৰিছা। কিন্তু আমাৰ নন্দিনীৰ মনটোহে তুমি জয় কৰিব নোৱাৰিলা। তোমাক যে এইখন ঘৰৰ সকলোৱে মৰম কৰে, সেইকাৰণে তাই বহুত হিংসা কৰে তোমাক। আৰু মই নিজ চকুৰে দেখিছোঁ তাই এইটো কাম কৰা। ৰ'বা, তাইক মাতি দিওঁ, তাই নিজেই তোমালোকৰ আগতে যে সঁচা কথা ক'ব লাগিব। নন্দিনী, নন্দিনী, চাওঁ ইফালে আহাচোন। কি হ'ল? এনেকৈ মোক মাতিছিল যে, আৰু আপোনালোকে কি আলোচনা কৰি আছেনো? মায়ে আৰোহীক বেয়া পাইছে। কাপোৰটোৰ ইস্ত্ৰি কৰোঁতে জ্বলি গ'ল যে, সেইকাৰণে মায়ে দুখ কৰি আছিল যে। মই তোমাক মাতি দিছোঁ, সঁচা কথাটো তুমিয়ে কৈ দিয়াচোন, কাপোৰযোৰ কেনেকৈ জ্বলিল? মই আকৌ কেনেকৈ ক'ম? মোক এইবোৰ কি কথা কৈ আছা তুমি? কিয়? আৰোহীয়ে কাপোৰযোৰ ইস্ত্ৰি কৰি বিচনাত থৈ যোৱাৰ পিছতে তুমি এই ৰুমলৈ সোমাই অহা নাই জানো? আৰু কাপোৰযোৰ তললৈ নমাই এনেকৈ ইস্ত্ৰিটো ওপৰত দি থৈ যোৱা নাই জানো, যাতে কাপোৰযোৰ জ্বলি যাওক? এইবোৰ কি কৈ আছা? মই কিয় এনেকুৱা এটা কাম কৰিম? সেইবোৰ তুমিহে জানিবা।
মইতো নিজ চকুৰে দেখি আছোঁ তুমি এই কাম কৰা। গতিকে আজিহে গম পাইছোঁ তুমি যে আৰোহীক কিমান হিংসা কৰা। একেখন ঘৰৰে দুজনী বোৱাৰী, চোৱাচোন তোমালোক দুজনী মিলেৰে থাকিলে আমাৰ ঘৰখন এক হৈ থাকিব। ভাইটি আৰু মই কিমান মিলেৰে থাকোঁ দেখিছা নহয়। এতিয়াও ভাইটিয়ে মোক নুসুধাকৈ একো কাম নকৰে। তুমি এনেকুৱা কিয় কৰিলা? মাৰ মনত দুখ কিয় দিলা? আৰু তুমি ইমান তললৈ যাব পাৰিলানে নন্দিনী? মই কিন্তু বহুত লাজ পাইছোঁ দেই। বৌ, তুমি এনেকুৱা কিয় কৰিলা? মইতো তোমাক নিজৰ বাইদেউৰ দৰেই ভাবিছিলোঁ, কিন্তু তুমি মোৰ লগত এনেকুৱা কৰিব নালাগিছিল। ডাঙৰ বোৱাৰী, সেইদিনা যেতিয়া আৰোহীয়ে আমাক গধূলি ভাত খাবলৈ দিছিল, যেতিয়া ক'ৰবাত নিমখ বেছি, ক'ৰবাত চেনি দি থোৱা আছে, সেইবোৰ যেতিয়া খাওঁতে গম পাইছিলোঁ, মোৰ তেতিয়াই তোমাৰ ওপৰত সন্দেহ হৈছিল। কাৰণ আৰোহীয়ে বহুত ধুনীয়া ৰান্ধে। মই তোমাক সিদিনা তাইৰ পৰা ৰন্ধাখিনি শিকিবলৈহে তাইৰ ওচৰলৈ পঠাইছিলোঁ, কিন্তু তাইৰ ৰন্ধাখিনি তুমি এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। সেইদিনাই মই গম পাই গৈছিলোঁ যে তাইক তুমি কিমান হিংসা কৰা, আৰু সেইদিনা খানাটো যে খাবলৈ বেয়া হৈছিল, সেইখিনি যে তুমিয়ে কৰিছিলা সেই কথাও মই গম পাইছিলোঁ। কিন্তু তুমি এনেকুৱা কিয় কৰা ডাঙৰ বোৱাৰী? সেইদিনা সেইটো কাম ময়ে কৰিছিলোঁ। কাৰণ এই ঘৰখনত আৰোহী সকলোৱে বহুত মৰম কৰে। সকলো সময়তে তাইৰে প্ৰশংসা কৰি থাকে সকলোৱে। আনকি মোৰ নিজৰ স্বামীয়েও তাইৰ কথাই কৈ থাকে। সেইখিনি মই সহ্য কৰিব পৰা নাছিলোঁ। সেইকাৰণে চেষ্টা কৰিছিলোঁ যাতে তাই সকলোৰে চকুত বেয়া হওক। সেইবাবে এইবোৰ মই কৰি আছিলোঁ। তাইক বেয়া পালে সিহঁত তেতিয়া এইখন ঘৰৰ পৰা গুচি যাব লাগিব। আপোনাৰ চকুত যাতে তাই বেয়া হওক তাৰে চেষ্টা কৰি আছিলোঁ। মা, মোক ক্ষমা কৰি দিব, মোৰ ভুল হৈছিল। ঠিক আছে, তোমাক মই ক্ষমা কৰি দিম বাৰু। কিন্তু এই যে কাপোৰযোৰ নষ্ট কৰি পেলালা, এইযোৰ মোৰ বৰ মৰমৰ আছিলোঁ। দেউতাৰে মৃত্যুৰ কেইদিনমান আগত মোক উপহাৰ দিয়া কাপোৰ আছিল। এই কাপোৰযোৰৰ লগত তুমি এনেকুৱা কিয় কৰিলা? মই বৰ দুখ পাইছোঁ ডাঙৰ বোৱাৰী। মা, মই নজনাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। এতিয়াৰ পৰা মই আৰোহীৰ ওচৰত তাই কৰা প্ৰতিটো কামেই শিকি ল'ম, আৰু ময়ো চেষ্টা কৰিম তাইৰ দৰে আপোনালোকৰ মৰমৰ হ'বলৈ। মা, হ'ব আৰু দিয়া, হোৱাটো হৈ গ'ল। এইবোৰ ভাবি আৰু লাভ নাই। জীৱনত এনেকুৱা ভুল কেতিয়াও নকৰিবা। এই ঘৰখনত মোৰ ল'ৰা দুটা মিলেৰে থাকিলে নহ'ব, তোমালোক দুইজনীও মিলেৰে থাকিব লাগিব। তোমালোক দুজনী মোৰ বোৱাৰী নহয়, মোৰ নিজৰ ছোৱালী। গতিকে আজিৰ পৰা বাই ভনীৰ দৰে থাকিবা। ইজনীৰ ভুলটো সিজনীয়ে দেখাই দিবা। সদায় মিলা প্ৰীতিৰে থকাটোৱে মই বিচাৰোঁ। আৰু তুমি আৰোহীকো ক্ষমা খোজা, কাৰণ তাইৰ ওচৰত তুমি বহুত ডাঙৰ ভুল কৰিছা। মই তোমাক এদিন কৈছিলোঁ তুমি ডাঙৰ বোৱাৰী, গতিকে সদায় ডাঙৰ হৈ থাকিবলৈ চেষ্টা কৰিবা। তোমাৰ প্ৰত্যেকটো কামতেই প্ৰমাণ ওলাই যাব তুমি যে ডাঙৰ বোৱাৰী। কিন্তু এতিয়া তুমি যিখিনি কৰিলা সেইখিনিয়ে সেইটো প্ৰমাণ নকৰে ডাঙৰ বোৱাৰী। মৰম পাবলৈ হ'লে তুমিও মৰম কৰিব লাগিব সকলোকে। মই বুজি পাইছোঁ মা। এতিয়া মই সকলোবোৰ কথাই বুজি পাইছোঁ। তাইৰ ওচৰত ময়ো ক্ষমা খুজিম, আৰু ভাইটিৰ ওচৰতো খুজিব লাগিব। তাকো মাজে মাজে মই টকা পইচাক লৈ বহুত কথা শুনাওঁ। এওঁকো কওঁ সেইবোৰ কথা, যে ঘৰখনত এওঁহে টকা খৰচ কৰে, ভাইটিয়ে নকৰে। এই ভুলবোৰ মই এতিয়া বুজি পাইছোঁ। এইখন আমাৰ ঘৰ, গতিকে ঘৰখন সদায় এক হৈ থাকিবলৈ মই যিমান পাৰোঁ কষ্ট কৰিম। ময়ো চেষ্টা কৰিম এতিয়াৰ পৰা আৰোহীৰ দৰে আপোনালোকৰ মৰমৰ হ'বলৈ। মা, হ'ব নবৌ, তুমি দুখ কৰি নাথাকিবা দিয়া। তুমি নজনাকৈহে ভুল কৰিছা। আৰোহী, তুমি বাৰু মোক ক্ষমা কৰি দিবানে? মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাক মই বহুত হিংসা কৰিছিলোঁ, কিন্তু মই ভবাই নাছিলোঁ মই যিবোৰ কাম কৰিছিলোঁ যে সেই কামবোৰে মোক ইমান তললৈ লৈ যাব। এতিয়াহে মই মোৰ ভুল বুজি পাইছোঁ। তুমি সঁচাকৈ এজনী বহুত ভাল ছোৱালী। তুমি মোক ক্ষমা কৰি দিয়া আৰোহী। তোমাৰ নিজৰ বাইদেউ বুলি ভাবি ক্ষমা কৰি দিয়া। মই আপোনাক আকাশৰ লগত বিয়া হৈ অহাৰ দিনাই নিজৰ বাইদেউ বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ পৰা সেইখিনি সুবিধা পোৱা নাছিলোঁ যে বাইদেউ বুলি মাতিবলৈ। আজি মোৰ বহুত ভাল লাগিছে। আৰু নিজৰ বাই ভনীৰ মাজত এনেকুৱা কাজিয়া লাগিয়ে থাকে, সেইবোৰ জানো ধৰি থাকে? আপুনি আৰু মই যিহেতু আজিৰ পৰা বাই ভনী হ'লোঁ নহয়, এইবোৰ কথা ময়ো ধৰি থকা নাই, আপুনিও ধৰি নাথাকিব। আমি দুজনী সদায় মিলাই থাকিব লাগিব, তেতিয়াহে মা সুখী হ'ব। সঁচাকৈ তুমি বহুত ভাল হ, তুমি বহুত সহজ সৰল। মইহে কেৱল টকা পইচাৰ চিন্তাই কৰি আছিলোঁ। নিজৰ ব্যৱহাৰবোৰ ভাল কৰিবলৈ চেষ্টাই কৰা নাছিলোঁ, মানুহ চিনি পোৱাই নাছিলোঁ। মোৰ ইমান আপোন মানুহখিনিক মই ইমান দিনা পৰ বুলিয়ে ভাবি আছিলোঁ। তুমি মোৰ আজি চকু খোল খুৱাই দিলা। তুমি বহুত ভাল ছোৱালী। আমি দুজনী সদায় আজিৰ পৰা বাই ভনীৰে থাকিম দেই। মই ভাইটিক ক্ষমা খুজিম বাৰু, কিন্তু এইবোৰ কথা নক'বা, মই বৰ লাজ পাম তাৰ আগত। নকওঁ বাইদেউ, কিয় ক'ম বাৰু? আপুনি এইবোৰ ভয় নকৰিব। আৰু তেওঁকতো মই সকলোবোৰ কথা নকওঁৱেইচোন। আপুনি জানেনে নাজানে মই সেইটো কথা নাজানো। এতিয়াৰ পৰা আমি সদায় মিলাই থাকিম। মা যাতে সুখী হৈ থাকে সেই চেষ্টা কৰিব লাগিব আজিৰ পৰা।
নন্দিনী, আৰুহিয়ে ঠিকেই কৈছে, দুইজনী আজিৰ পৰা ভালদৰে থাকিবা। তুমি যেতিয়া নিজৰ ভুল বুজি পালা, এতিয়া ময়ো বহুত সুখী। কাৰণ তুমি এইকেইদিন যিবোৰ কথা কৈ আছিলা সেইবোৰ কথাই মোৰো মনত বহুত কষ্ট দিছিল। কিন্তু মই ঘৰৰ মানুহৰ আগত এইবোৰ কথা কোৱা নাছিলোঁ। কিয় জানানে? তুমি আনৰ চকুত সৰু হোৱাটো মই কেতিয়াও বিচৰা নাছিলোঁ। কিন্তু আজি তুমি নিজেই সৰু হৈ দিলা যিবোৰ কাম কৰিলা। এওঁলোকে যেতিয়া তোমাক ক্ষমা কৰি দিছে, তুমি এইবোৰ ভাবি নাথাকিবা। এতিয়াৰ পৰা যাতে সকলো মিলা প্ৰীতিৰে থাকিব পাৰি তাৰ চেষ্টা কৰিবা। ডাঙৰ বোৱাৰী, ডাঙৰ বোপায়ে ঠিকেই কৈছে। আমি এইবোৰ কথা ধৰি নাথাকোঁ আৰু। তুমি ভাল হোৱা আজিৰ পৰা। মই সদায় ভাবিছিলোঁ যে সৰু বোৱাৰীৰ দৰে তুমিও হোৱাচোন, তেতিয়াহে আমাৰ ঘৰখন ঘৰ হৈ থাকিব। কিন্তু আজি মোৰ মনৰ আশাটো পূৰণ হ'ল। তুমি নিজৰ ভুল বুজি পালা। মা, মই আপোনাক কথা দিছোঁ, আপোনাৰ ঘৰখন আৰু মই কেতিয়াও ভাগি যাবলৈ নিদিওঁ। মই এতিয়া আগৰ ডাঙৰ বোৱাৰীজনী নহয়, এতিয়া আপোনাৰ মৰমৰ ডাঙৰ বোৱাৰী মা। আৰুহিৰ দৰে ময়ো এতিয়াৰ পৰা সহজ সৰল হ'ম, ঘৰৰ কাম বনবোৰ কৰিম আৰু আপোনাৰ মৰমৰ হৈ থাকিবলৈ চেষ্টা কৰিম। আৰু এটা কথা কওঁ আজি মা, এই যে কাম কৰা মানুহজনী নহা হ'ল, তাইক ময়ে আহিবলৈ মানা কৰিছিলোঁ। কাৰণ আৰুহিয়ে সহায় কৰাটো মই সহ্য কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া দৰকাৰ নাই আৰু কাম কৰা মানুহৰ। আমি দুইজনী আছোঁ যেতিয়া সদায় দুইজনীয়ে সকলোবোৰ কাম কৰিম। হ'ব বাইদেউ, আপুনি এইবোৰ কথা ভাবি নাথাকিব। আমি এতিয়া সকলো মিলেৰে থাকিব লাগিব। আৰু এওঁ আহি পাব হৈছে নহয় দোকানৰ পৰা। আমি এনেকৈ কথা পাতি থকা দেখিলেচোন সকলোবোৰ কথা গমেই পাই যাব। আহক আমি নিজৰ কামত লাগোগে আৰু এই কাপোৰযোৰ ইয়াৰ পৰা আঁতৰাই থ'ব লাগিব। তুমি ঠিকেই কৈছা আৰুহি। সি এইবোৰ দেখিবলৈ হ'লে গোটেইখন হুলস্থুল লগাই দিব। কি যে হ'ব আৰু ঠিক নাই। এতিয়া তোমালোক ভাগে ভাগে যোৱা। মা, তই দুখ কৰি নাথাকিবি। দুখ নকৰোঁ আৰু। দুখৰ দিন ইমানৰ পৰাই গ'ল। এতিয়াহে মোৰ মনটোৱে সুখ পাইছে অকণমান। যোৱা যোৱা, দুইজনী কামত ধৰাগৈ। পাৰিলে আমাৰ কাৰণে চাহ একাপ লৈ আহিবা। হ'ব মা, মই এতিয়াই চাহ আনিম আপোনালোকলৈ। আৰু আজি চাহ মই বনাম। আৰুহিৰ পৰা শিকি ল'ম মই কেনেকৈ বনাব লাগে। আহক বাইদেউ, আজি মই আপোনাক সকলোবোৰ শিকাই দিম। এতিয়াৰ পৰা আমি দুইজনী বাই ভনী। ঠিক আছে, ব'লা তেতিয়া।